আছামিজ ব্লগাৰ পিক ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আপোনালোকে শেষলৈকে নাচায়, আপোনালোকে শেষৰলৈকে চাব, কাৰণ কেলৈ মই ভিডিঅ'বিলাক যিবিলাকত আপোনালোকৰ বাবে উপস্থাপন কৰিছোঁ, যিবিলাক খবৰ আছে দিনটো সকলোখিনি যুগুত কৰি, তো এনেকুৱা ধৰণৰ নহয় একেটা বাতৰিকে বহুত বেছি পৰিৱেশন কৰি থকা, কিবা বাতৰিটো পঢ়ি থাকোঁতে কিবা জুম জাম এনেকুৱা কিবা ফুটেজ লগাই এগালমান তেনেদৰে কোৱা কথা নহয়। তো থুলমূলকৈ সকলোখিনি যে ৰাতিপুৱাৰ পৰা দিনটোত কি হ'ল, কেনেকুৱা ধৰণৰ সকলোখিনি খবৰ আপোনালোকলৈ লৈ আহোঁ। তো সেইখিনিয়ে ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়গৈ, শেষলৈকে চাব, আপোনালোকৰ মতামত আপোনালোকে জনাব। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা শ্বেয়াৰ এটা কৰি দিব, শ্বেয়াৰ কৰি দিলে বহুত বেছি ভাল পাম নিশ্চয়। আৰু নতুনকৈ যিসকল আহিছে এইখিনি আপোনালোকক মই সদায় আগতে ভিডিঅ'বিলাকত কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া প্ৰথম খবৰটো হৈছে নিউজ লাইভত যি এক্সিট পোল বা যি এতিয়া এক্সিট পোল এইখিনি ক্ষেত্ৰত এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে যে এইখিনি গ্ৰহণযোগ্য আৰু এতিয়া আমাৰ লগতে মিলিছে, এনেদৰে মন্তব্য কৰিছে। যিহেতু এতিয়া নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান দিন, এতিয়া প্ৰত্যেকটো নিউজ চেনেলে সেইখিনি এক্সিট পোল কৈ আছে, এইবাৰ চৰকাৰ কোন হ'ব, কি কেনেদৰে হ'ব। আৰু এইখিনি ক্ষেত্ৰত এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে যি তেওঁলোকে নিউজ লাইভৰ এক্সিট পোল এইখিনি এক গ্ৰহণযোগ্য আৰু আমাৰ লগত মিলিছে বুলিও এনেদৰে এটা প্ৰসংগ উল্লেখ কৰিছে। বাৰু দেখা যাব কি হয় আগন্তুক 4 তাৰিখে এইখিনি ফলাফল কি কেনেকুৱা ধৰণৰ হয়। নেক্সটটো ক'ব হ'ল ৰুদ্ধ হ'ল শ্যামকানু মহন্তৰ মুকলি আকাশৰ তললৈ অহাৰ পথ। এতিয়া যি জামিনৰ সেইখিনি যি তেনেদৰে তেওঁলোকে সেইখিনি বিচাৰিছিলে, এইখিনি ক্ষেত্ৰত কেতিয়াও জামিন প্ৰত্যাহাৰ কৰিলে। আৰু এতিয়া জুবিন গাৰ্গৰ যি মৃত্যুৰ সৈতে যি জড়িত হৈ আছে, এতিয়া জড়িত হৈ যিখিনি যেনেদৰে ফাষ্ট ট্ৰেক আদালতত শুনানি চলি আছে, এতিয়া দেখা গ'ল যি শ্যামকানু মহন্তই জামিন সেইখিনি জামিন লাভ নকৰিলে। তো ৰুদ্ধ হ'ল শ্যামকানু মহন্তৰ মুকলি আকাশৰ তললৈ অহাৰ পথ। নেক্সটটো ক'ব হৈছে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰি কৈছে, ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈৰ নেতৃত্বত এইবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী পদত তেওঁ সেইখিনি পদ লাভ কৰিব আৰু গৌৰৱ গগৈৰ নেতৃত্বতে চৰকাৰ গঠন কৰিব কংগ্ৰেছে। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই জনাইছে তেনেদৰে। আৰু বাৰু যি কি নহওক প্ৰত্যেকটো দলেই তেওঁলোকৰ মতামত দাঙি ধৰিছে। এতিয়া মাজত 2টা দিন আছে আৰু 4 তাৰিখে সেইখিনি ফলাফল ওলাব সোমবাৰে। তো দেখা যাওক কি কেনেদৰে হয়। এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি কৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে 40খনতকৈও কম আসনহে পাব বুলি কৈছে বিজেপিয়ে। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে বিজেপিয়ে এবাৰ 40খনতকৈও কম পাব আসন, 40খনতকৈ কম আসন পাব বুলি কৈছে। এইখিনি বিজেপিয়ে এবাৰ বহুত বেছি তেনেদৰে তেওঁলোকৰ সেইখিনি কথা কৈ আছে, যদিও তেওঁলোকে কিন্তু 40তকৈ কম আসনে পাব বুলি মন্তব্য কৰিছে। তো এতিয়া দেখা যাওক আগন্তুক সময়ত কি কেনেদৰে হয়। নেক্সটটো খবৰ হৈছে এইবাৰ আমাৰ বিজেপি চৰকাৰে হ'ব। দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকৰ ফালৰ পৰা কৈছে যে এতিয়া তেওঁলোকৰ যিহেতু কাৰ্যনিৰ্বাহক সেইখিনি সভা অনুষ্ঠিত হৈ যায়, আৰু এইখিনি ক্ষেত্ৰত জনাই আহিছে, পূৰ্বতেও জনাইছে, কৈছে যে এইবাৰ আমাৰ বিজেপি চৰকাৰে হ'ব। এতিয়া ৰাইজে যিখিনি মৰম দিছে, ৰাইজৰ হৈ আমি যিখিনি কাম কৰিলোঁ যোৱা 5 বছৰত, আৰু নিবনুৱাসকলৰ বাবে যি চাকৰি, এইখিনি ক্ষেত্ৰত এতিয়াতো আমাৰ বিশেষকৈ বহলাই কোৱাৰ প্ৰয়োজন নাই। ৰাইজে আমাক এইখিনি মৰম দিছে, আমি দেখিছোঁ কেনেদৰে কি আগবাঢ়ি গৈছোঁ আমি, আৰু নিশ্চয় 4 তাৰিখলৈ আমি ৰ'ব লাগিব। বাৰু যি কি নহওক কথাটো হ'ল কি এইবাৰ আমাৰ চৰকাৰে হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। দিলীপ শইকীয়া ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। আজি মে' দিৱস, আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস, আজি হয় মে' দিৱস, আৰু আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। প্ৰত্যেকজন শ্ৰমিকলৈ মোৰ ফালৰ পৰা হিয়াভৰা শুভেচ্ছা জনালোঁ। সকলোৱে স্বাস্থ্য ভালে হৈ থাকক, সেইটোৱে কামনা কৰিছোঁ। নেক্সটটো ক'ব হৈছে বিজেপিয়ে এবাৰ 80খন আসন পাম বুলি কৈছে। 90খনৰ ভিতৰত 80খন আসন পাব, আৰু সেইটো দৃঢ় বিশ্বাস। আৰু NDA মিত্ৰজোঁটে মুঠতে 100খন আসন লাভ কৰিব বুলি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে। দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৈছে যে মুঠতে NDA 100খন আসন লাভ কৰিব, বাকী আৰু যি কোন কেনেদৰে আছে তেওঁলোকে বাকীখিনি লাভ কৰিব, বিশেষ একো ক'ব লগা নাই। কাৰণ কেলৈ আমি ৰাইজৰ হৈ যিখিনি কাম কৰিলোঁ, ৰাইজে যিখিনি যেনেদৰে আমাক আঁকোৱালি ল'লে নিৰ্বাচনৰ প্ৰাকখনত, তেতিয়া আমি যিটো তেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলালোঁ, ৰাইজে আমাক যেনেদৰে আঁকোৱালি ল'লে আমি সেইটো দেখিছোঁ। আৰু ৰাইজৰ সেইখিনি মৰম আশীৰ্বাদতে আমি এইবাৰ এই যি ফলাফল ওলাবলৈ গৈ আছে 4 তাৰিখে, আমি 80খন আসন লাভ কৰিম, আৰু NDA মিত্ৰজোঁটে সৰ্বমুঠ 100খন আসন লাভ কৰিম বুলি এনেদৰে মন্তব্য কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে অসমত বিৰোধীয়ে চৰকাৰ গঠন কৰিব। আকৌ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে এতিয়া হয়, এতিয়া নিৰ্বাচনৰ ফলাফল ওলোৱাৰ আগতে প্ৰত্যেকটো তেনেদৰে তেওঁলোকৰ সেইখিনি থাকিবই, প্ৰত্যেকটো দলতে, ৰাজনৈতিক দলতে তেওঁলোকৰ সেইখিনি কথা ক'বই। আৰু
এতিয়া অসমত বিৰোধীৰে চৰকাৰ গঠন কৰিব বুলি কৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মন্তব্য কৰি কৈছে যে অসমত বিৰোধীৰে চৰকাৰ গঠন কৰিব। এতিয়াতো সঠিক তথ্যটো আগন্তুক সময়তে গম পোৱা যাব কি কেনেদৰে হয়। তথাপিতো বাৰু যি কি নহওক এতিয়া আগন্তুক সময়লৈ আমি ৰ'ব লাগিব। চাই দেখোন নেক্সট খবৰ হৈছে শিৱসাগৰ সমষ্টিক কি হ'ব নিৰ্বাচনৰ ফলাফল। এতিয়া শিৱসাগৰ সমষ্টিক লৈ উখল মাখল লাগি আছে, উগুল থুগুল হৈ আছে যে কি হ'ব। এফালে অখিল গগৈ ডাঙৰীয়া, আনফালে কুশল দেউৰী ডাঙৰীয়া আৰু প্ৰতিভা শইকীয়া। তো এতিয়া দেখা যাওক কি কেনেদৰে হয়। কিন্তু এতিয়া প্ৰতিদ্বন্দ্বী হিচাপে মূল বিষয়টো কণ্টেষ্টটো কাৰ মাজত হ'ব, অখিল গগৈ ডাঙৰীয়া আৰু কুশল দেউৰী ডাঙৰীয়াৰ মাজত হ'ব বুলি ৰাইজে কৈছে। কিন্তু এতিয়াও যে কি বিষয়টো হ'বগৈ, কেনেদৰে আগবাঢ়িব বা কোন জিকিব এইখিনিক লৈ উখল মাখল 50-50 নাই বা এনেকুৱা ধৰণৰ কিছুমান কথা চলি আছে। এতিয়া শিৱসাগৰ সমষ্টি কি হ'ব নিৰ্বাচনৰ ফলাফল সেইটোক লৈ উৎকণ্ঠাৰে ৰৈ আছে। অহা 4 তাৰিখে আমি সকলোখিনি গম পাম। ভোট গণনা যেতিয়া আৰম্ভ হ'ব সকলোৰে ভাগ্য বা কপাল ফুলিব। এতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকে কি কৰিছে দেখা গৈছে। তেওঁলোকে এইখিনি কি হ'ব নহ'ব এইখিনি প্ৰত্যক্ষ কৰি আছে। নেক্সট খবৰ হৈছে আমাৰ চৰকাৰ হ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলে 20,000লৈ বৃদ্ধি কৰিব বা এইখিনি তেওঁলোকে যিখিনি পাব লাগে এইখিনি আমি বৃদ্ধি কৰি দিয়া হ'ব বুলি কৈছে গগৈ ডাঙৰীয়াই কৈছিলে নিৰ্বাচন সময়তে। আৰু যদি অহা 4 তাৰিখৰ পিছত নিৰ্বাচনৰ পাছত ফলাফলৰ পাছত এইখিনি তেওঁলোকে জিকে তেতিয়াহ'লে নিশ্চয় এই অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মীসকলক নিশ্চয় সহায় কৰিব। অৰ্থাৎ তেওঁলোকে যিখিনি প্ৰাপ্য পাব লাগে যিমানলৈকে দিম বুলি কৈছে এইখিনি 20,000 টকালৈকে বৃদ্ধি নিশ্চয় হ'ব বা কৰিব। কি হয় দেখা যাওক আগন্তুক সময়ত এইখিনি। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে একালীন সেইটো দিয়াৰ কথা। তো আগন্তুক সময়তে সকলোখিনি কথা গম পোৱা যাব কি কেনেদৰে আগবাঢ়ে। নেক্সট খবৰ হৈছে বিহপুৰীয়াত মই 90,000 ভোট পাম। ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰি কৈছে। ভূপেন বৰা ডাঙৰীয়াই কৈছে যে এইবাৰ মই বিহপুৰীয়াত 90,000 ভোট পাম। এতিয়া জিকা নিজিকাটো সেইটো কথা উল্লেখ কৰি দিয়া নাই। বিহপুৰীয়া সমষ্টিত কিমানখিনি ভোটাৰ আছে সেইখিনি আৰু আগন্তুক সময়ত 4 তাৰিখতে সেই সকলোখিনি কথা গম পাই যোৱা হ'ব বা অলৰেডি সেইখিনি জানেই কিমান ভোটাৰ আছে। কিন্তু বিহপুৰীয়াত মই 90,000 ভোট পাম বুলি ভূপেন বৰা ডাঙৰীয়াই জনাইছে। তো এতিয়া বহুত বেছি এটা উৎকণ্ঠাৰে সকলো প্ৰাৰ্থীসকল ৰৈ আছে, সকলো ৰাইজ ৰৈ আছে। কাৰ চৰকাৰ গঠন হ'ব, কোনে চৰকাৰ গঠন কৰিব, কোনে হাঁহি মাৰিব, তেতিয়া আগন্তুক সময়ত গম পোৱা যাব। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ যি ফলাফলত এতিয়া আপোনালোকে কি কৰিব পাৰিব, এইখিনি দি গ'ল। এতিয়া কপি ৰিচেকিং আপোনালোকে কৰিব পাৰিব। কপি ৰিচেকিং কৰিব পাৰিব। কপি ৰিচেকিং যদি এতিয়া কোনোবাই ধৰি লওক ভবামতে নম্বৰটো পোৱা নাই তেতিয়া তেওঁলোকে সেইখিনি ৰিচেকিং কৰিলে তেওঁলোকে সেইখিনি চাব পাৰিব। আৰু স্কুটি দিয়াৰ ক্ষেত্ৰতো কৈ আছিলে পাৰ্চেণ্টেজ কি হ'ব কি নহ'ব। এতিয়ালৈকে স্কুটি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। স্কুটি কিমান শতাংশ নম্বৰ পালে নটিচ ওলোৱা নাই। আগন্তুক সময়ত সকলোখিনি কথা গম পোৱা যাব কিমান শতাংশ পালে দিব। কিন্তু যোৱাবাৰ যদি আমি চাওঁ তেনেহ'লে 80% নম্বৰ পাই পাছ কৰাসকলকে এইখিনি দিয়া হৈছিল। নেক্সট খবৰ হৈছে কংগ্ৰেছ দলক ধিক্কাৰ ৰূপজ্যোতি কুৰ্মী। এতিয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই এইখিনি কংগ্ৰেছ দলক ধিক্কাৰ জনাইছে। যিহেতু মহিলা এইখিনি যি বিলখনক লৈ এইখিনি যি বিৰোধিতা কৰিলে এমেণ্ডমেণ্ট বিল সেইখিনিৰ লগত। তো কংগ্ৰেছ দলক ধিক্কাৰ জনাইছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কংগ্ৰেছ দলক ধিক্কাৰ জনোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈ উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ। তো আজি জুবিন ক্ষেত্ৰত উপস্থিত হোৱা দেখা যায় গৰিমা শইকীয়া গাৰ্গক। আৰু গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক সেইখিনি জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰা দেখা যায়। নেক্সট খবৰ হৈছে পৱন খেৰাৰ অগ্ৰিম জামিন মঞ্জুৰ। তো এতিয়া পৱন খেৰাই যি ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছিল এইখিনি ক্ষেত্ৰত গোচৰ যি তৰা হৈছিল আৰু এতিয়া সেইখিনি যি চলি আছিল আৰু এতিয়া দেখা গ'ল পৱন খেৰাই যি অগ্ৰিম জামিন আজি মঞ্জুৰ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে শামীম আহমেদক লগত লৈ শ্বিলঙলৈ ৰাওনা আৰক্ষী দল। তো এতিয়া দেখা গৈছে শামীম আহমেদে যি জড়িত হৈ আছিল, যিটো ঘটনা হৈছিল মঠঘৰীয়াত, এইখিনিক লৈ এতিয়া যি ঘটনা হ'ল আৰু এইখিনিক লৈ এইখিনি চলি আছে তদন্ত। আৰু ইয়াক লৈ এতিয়া শামীম আহমেদক লগত লৈ শ্বিলঙলৈ ৰাওনা হৈছে আৰক্ষী দল। নেক্সট খবৰ হৈছে দুখীয়া কঠোৰ শাস্তি পাওক। এতিয়া উৎপল শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে জুবিন গাৰ্গৰ যি মৃত্যু হোৱাৰ ক্ষেত্ৰত যি জড়িত হৈ আছিল বা যি দোষী সেই দোষীয়ে কঠোৰ শাস্তি পাব লাগে। আৰু সেইখিনি ক্ষেত্ৰত মন্তব্য কৰিছে উৎপল শৰ্মা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই ৰেচন কাৰ্ডখন আপোনালোকে অতি সোনকালে আবেদন কৰি লওক। আবেদন কৰাৰ লগে লগে আপোনালোকে অৰুণোদয় আঁচনি, চৰকাৰী ঘৰৰ বাবে বা আয়ুষ্মানৰ বাবে বিভিন্ন ধৰণৰ আপোনালোকে সা সুবিধা লাভ কৰিব। আৰু যেতিয়া ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে বিনামূলীয়াকৈ চাউল পায়। আপোনালোকে তাৰ উপৰিও চেনি, দাইল, নিমখ সেইখিনি দি আছে। আগন্তুক সময়ত সেইখিনি তেলো দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো এতিয়া 4 তাৰিখৰ ফলাফলৰ পাছতে গম পোৱা যাব সকলোখিনি। কথাটো হ'ল কি আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড আপোনালোকে আবেদন কৰক। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে ধৰক ঘৰৰ কাৰোবাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই অতি সোনকালে আপোনালোকে এইখিনি কৰি লওক। আগন্তুক সময়ত বহুতখিনি আপোনালোকৰ সুবিধা হ'ব।
আজি 1 মে সন্ধিয়াৰ খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ত আপোনালোকৰ শেষত আকৌ প্ৰথমতে কোৱাৰ দৰে চেনেললৈ যিসকল নতুন গৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ কাৰণে পায়।